হেল্ল' এভৰিৱান। এতিয়া মেইন কথাটো হ'ল যে আমি পঢ়াটো চবেই পঢ়োঁ বা আমি বহুত চিলেবাছ পঢ়িছোঁ, আমি বহুত কিতাপ পঢ়িছোঁ। কিন্তু মেইনলি আমাৰ এক্সামৰ আগত বস্তুটো শেষ হ'ব নাই। যিটো আমি কওঁ যে আমাৰ টাইম মেনেজমেণ্ট, যে আমি ইমানখিনি চিলেবাছ, আমাৰ যিমানখন ডাঙৰ চিলেবাছ আছে, আমি সেইখন কমপ্লিট কেনেকৈ কৰিম? বা আপোনালোকে যিকোনো এক্সাম দিছে, বিভিন্ন ধৰণৰ এক্সাম হ'ব পাৰে, তাত বিভিন্ন ধৰণৰ চিলেবাছ হ'ব পাৰে। তো সেইখিনি আমি এতিয়া যিমান যদি চাওঁ, চিলেবাছ আমাৰ চবৰে চব এক্সামৰে ডাঙৰ হয় একচুৱেলি। তো সেইখিনি আমি কিমান টাইমত কমপ্লিট কৰিব পাৰিম, কেনেকৈ আমি কমপ্লিট কৰিম বা আমি কেনেকৈ নিজৰ টাইমটো পঢ়াৰ যিটো শ্বিডিউল, সেই পঢ়াৰ শ্বিডিউলটো আমি কেনেকৈ মেইনটেইন কৰিম, সেইখিনিৰ ওপৰত আজি আমি ডিছকাছ কৰিম। এতিয়া আমি যিমান যি কওঁ, যোনে যিয়েই নকওক লাগিলে, আমাৰ যিটো সময়, সেই সময়টো সদায় আমাৰ নিজৰ হাততে থাকে। আমি আমাৰ সময়টো কেনেকৈ আমি ব্যৱহাৰ কৰিম, সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। চ' সেইটো কাৰণে মই আজি আপোনালোকক 5টা টিপছ শ্বেয়াৰ কৰিম, যাতে আপোনালোকৰ নিজৰ টাইমটো এটা ভাল কামত ব্যৱহাৰ কৰিব পাৰে। আৰু ভাল কাম মানে কি, যে আপোনালোকে পঢ়া শুনাটো কেনেকৈ ভালকৈ ইউজ কৰিব পাৰে, তাৰ বিষয়ে মই আজি আপোনালোকক ক'ম। টিপ নম্বৰ 1, ছেটিং ক্লিয়াৰ গ'লছ আৰু প্ৰায়ৰিটাইজ। তাৰমানে আপোনালোকে প্ৰায়ৰিটি কোনটোক দিব। এতিয়া চাওক, প্ৰথম কথাটো হ'ল যে আপোনালোকে ডেইলি পঢ়ে, প্ৰত্যেক দিনাই আপোনালোকে পঢ়ে। প্ৰত্যেক দিনটোত আপুনি কি পঢ়িব, সেই বস্তুটো আপোনালোকে লক্ষ্য কৰাটো খুবেই গুৰুত্বপূৰ্ণ কথা। যে আজিৰ দিনটোত মই এইকেইটা ছাবজেক্ট বা আজিৰ দিনটোত মই এইকেইটা চেপ্টাৰ মই পঢ়ি শেষ কৰিব লাগিব, বা আজিৰ দিনটোত মই এইটো টপিক পঢ়ি শেষ কৰিম। এনিহাও আপোনালোকে যিমানেই টাইম নালাগক লাগিলে সেইটো আপুনি কমপ্লিট কৰিবই লাগিব। কথাটো তেনেকুৱা। তাৰপিছত হাইলাইট কৰা, তাৰমানে কোনটো টপিক আপোনাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। ছাপ'জ এতিয়া আমি যদি চাওঁ অসম পুলিচৰ ক্ষেত্ৰত, SI ক্ষেত্ৰত, আমি যদি চাওঁ জিঅ'গ্ৰাফীটো আমি ইগন'ৰ কৰিব পাৰোঁ, কাৰেণ্ট এফেয়াৰ্ছটো আমি ইগন'ৰ কৰিব পাৰোঁ। ইগন'ৰ মিনছ কি, যেতিয়া আমি বাকীখিনি হৈ যাব তাৰপিছত আমি পঢ়িব পাৰোঁ। আমি ইম্পৰ্টেঞ্চ কোনখিনিক দিব লাগিব, যেনেকৈ হৈ গ'ল আমাৰ হিষ্ট্ৰী, আছাম হিষ্ট্ৰী হৈ গ'ল, ইণ্ডিয়ান হিষ্ট্ৰী হৈ গ'ল, সেইখিনি মই অলৰেডি আপোনালোকক কৈছোঁ। চ' সেইখিনি যিখিনি মেইন টপিক, সেইখিনি আমি আগতে হাইলাইট কৰিব লাগিব, সেইখিনি আমি আগতে পঢ়ি শেষ কৰিব লাগিব। তাৰপিছত আমি বেলেগলৈ আমি আগবাঢ়িম। টিপ নম্বৰ 2, ডেইলি ষ্টাডিৰ শ্বিডিউল এটা বনোৱা বা আপোনালোকৰ টু ডু লিষ্ট বনোৱা। যে আপুনি সেই দিনটোত কিখিনি কাম কৰিব, আপোনাৰ যিটো টাইম, যিটো আপোনাৰ দিনটোত যিটো 24 ঘণ্টা আপুনি কেনেকৈ ইউটিলাইজ কৰিব, টাইম ব্লকিং কৰা বুলি কয় সেইটোক। একচুৱেলি আপুনি মেইনলি আপুনি টু ডু লিষ্ট কৰিব পাৰে, যে মই আজিৰ দিনটোত এইকেইটা কাম কৰিম। আৰু যিটো টাইম ব্লকিং, সেইটো হৈছে আপোনালোকৰ প্ৰত্যেকটো টাইমৰ কাৰণে আপুনি কিমান টাইম দিব, প্ৰত্যেকটো কামৰ কাৰণে আপুনি কিমান টাইম দিব, সেইটো চিলেক্ট কৰা। চ' আপোনালোকে টু ডু লিষ্ট বনাব পাৰে, এনেকুৱা আপোনালোকে লৈ ল'ব পাৰে শ্বিট। তো ইয়াত আপোনালোকে কি কৰিব পাৰে, টু ডু লিষ্ট বনাব পাৰে। টু ডু লিষ্ট বনালে আপোনালোকৰ কি হ'ব, যে আপোনালোকে সেই দিনটোত আপুনি সেইকেইটা কাম কৰিলে, আৰু যেতিয়া আপোনালোকে গম পাব যে মই প্ৰত্যেক দিনাই কোনকেইটা কাম কৰিছোঁ, তেতিয়া আপোনালোকৰ টাইমটো ইজিলি মেনেজ হৈ যাব। আৰু সেইটোৱে হৈছে আমাৰ টিপ নম্বৰ 3, যে টাইম ব্লকিং, ইউজিং টাইম ব্লকিং। যে প্ৰত্যেকটো শ্বিডিউলখন, অকল শ্বিডিউলখন বনালেই নহ'ব, যে আপোনালোকে প্ৰত্যেকটো কামৰ কাৰণে কিমান সময় দিছে, সেইটো আপোনালোকে চাব লাগিব। এতিয়া মই এখন শ্বিডিউল বনাইছিলোঁ আপোনালোকৰ কাৰণে, সেইখন মই এটলিষ্ট মই সেইখন ব্লেংক এটা শ্বীট এটা দি দিম, যাতে আপোনালোকে তাত বনাব পাৰে। তাত আপোনালোকে কি কৰিব, প্ৰত্যেকটো কামৰ কাৰণে আপোনালোকে কিমান টাইম দিছে ডেইলি, বা উইকলি বনাব পাৰে, বা আপোনালোকে মান্থলি বনাব পাৰে। চ' সেইটো বনাই পেলাই আপোনালোকে ট্ৰাই কৰিব। নেক্সট, এতিয়া মোবাইলতো, আপোনালোকৰ মোবাইল ফোনতো এটা ফিচাৰ্ছ থাকে, যে আপোনালোকে কিছুমান এটা মোড কিছুমান থাকে, যে শ্লিপ টাইমাৰ কিছুমান থাকে, যে মোবাইলটো আপোনালোকে ইমান টাইমলৈ অফ হৈ থাকে। চ' ছাপ'জ এঘণ্টাৰ কাৰণে অফ হৈ আছে, চ' সেই এঘণ্টা আপোনালোকে সেই বস্তুটো মানে ইউজ কৰিব পাৰিব। তাৰপিছত একচুৱেলি কি হয়, আমাৰ যিবিলাক ফোন হওক, যিবিলাক আপোনালোকৰ স্মাৰ্টফোন হওক, লেপটপ হওক, এইবিলাক আমাৰ কি হয়, ডিষ্ট্ৰেকশ্যন হয়নে? চ' সেইবিলাক আমি এভইড কৰিব পাৰোঁ, সেইবিলাক ইউজ কৰি পেলাই। চ' মেইনলি মই এইটোৱে ক'ব বিচাৰিছোঁ, যে টাইম ব্লকিং মিনছ হৈছে আমি প্ৰত্যেকটো কামৰ কাৰণে কিমান টাইম দিম, আমি প্ৰায়ৰিটাইজ কৰিব লাগিব। কামখিনি আমাৰ কোনখিনি গুৰুত্বপূৰ্ণ, সেইটো আমি কৰিব লাগিব। এতিয়া চাওক, আপুনি কোনোবা এটা কামৰ কাৰণে আপুনি কাৰোবাক লগৰ লগত কথা পাতিব পাৰে, ক'ৰবালৈ ওলাই যাব পাৰে, কিন্তু সেইটো আপোনাৰ প্ৰায়ৰিটি নহয়। আপোনাৰ প্ৰায়ৰিটি কোনটো? আপোনাৰ প্ৰায়ৰিটি হৈছে কেনেকৈ আছাম হিষ্ট্ৰীটো মই সোনকালে শেষ কৰোঁ, সেই কামটো কৰিব। তো যেতিয়া কৰিব, তেতিয়া আপোনালোকৰ টাইম মেনেজমেণ্টটো ইজিলি হৈ যাব। টিপ নম্বৰ 4, সেইটো হৈছে আমাৰ বহুত কমন হয়, বহুত এফেক্টিভ হয়, সেইটো হৈছে আমাৰ এক্টিভ লাৰ্ণিং বুলি কয়। তাৰমানে পেছিভ লাৰ্ণিংটো হৈছে কি, যদি আমি পঢ়ি আছোঁ কিবা এটা, সেইটো আমি নিজৰ কাৰণে পঢ়ি যদিও আমি সেইটো ইমান গুৰুত্ব নিদিওঁ। কিন্তু এক্টিভ লাৰ্ণিং মিনছ হৈছে আপুনি সেই প্ৰেক্টিকেলি সেই কামটো কৰি আছে। ছাপ'জ আপুনি কিবা এটা টপিক পঢ়ি আছে, আৰু সেই টপিকটো গৈ যদি আপোনালোকে কাৰোবাক পঢ়ায়, তেতিয়াহ'লে আপুনি বেলেগক পঢ়ালে যিমানটো নলেজ পাব, নিজে পঢ়িলে হয়তো সিমানখিনি আপোনাৰ নোসোমাব পাৰে। কাৰণ কেলেই, আমি যেতিয়া লোকক পঢ়াওঁ, আমি বেলেগক পঢ়াবলৈ আমি নিজে সেই বিষয়টোত বহুতখিনি আমাৰ ক্ষমতা থাকিব লাগিব। তো সেইটো কাৰণে সেইটো আমি বেলেগক পঢ়াই পেলাই আমি ইউজ কৰিব পাৰোঁ। কোনোবা এজন আপোনালোকৰ ঘৰৰ ওচৰৰ কাৰোবাক ষ্টুডেণ্টক লৈ ল'লে, তাৰপিছত আপোনালোকে তেওঁক পঢ়ালে সেইবিলাক বস্তু। তো তেনেকৈ আপোনাৰ বহুতখিনি কথা মনত থাকি যাব। নেক্সট, আমাৰ তেনেকৈ ৰিভিজনো হ'ব। নেক্সট কথাটো হৈছে, যে আমি যেতিয়া কিছুমান আমি ফ্লেছ কাৰ্ড বনাব পাৰোঁ, যেনেকৈ মই এতিয়া দেখালোঁ আপোনালোকে, ইয়াত আপোনালোকে ফ্লেছ কাৰ্ড বনাব পাৰে এইবিলাকত। তাৰপিছত আৰু হেৰি কৰিব পাৰে আপোনালোকে, যিটো আমাৰ মাইণ্ড মেপ বুলি কয়, মাইণ্ড মেপিং কৰিব পাৰে। তাৰমানে নিজৰ যিটো ষ্টাডি, যিটো টেকনিক, সেইটো কেনেকৈ আপোনালোকে ইণ্টাৰেষ্টিং বনাব পাৰে, কেনেকৈ আপুনি বেছি সময় টেবুলখনত বহি থাকিব পাৰে,
সেইটো বিচাৰি লোৱাটো সেইটো আপোনাৰ কথা। কাৰণ আপুনি গম পাব যে আপুনি কেনেকৈ পঢ়ি পেলাই, কি কৰি পেলাই ভাল পায়। ছাপ'জ কিছুমানে হেণ্ড ৰিটেন নোটছ বনাই ভাল পায়, কিছুমানে ডিজিটেল নোটছ বনাই ভাল পায়, কিছুমান বহুত বহুত ধুনীয়া ধুনীয়া ডিজিটেল নোটছ বনায়। তো সেইবিলাক হয় কি হয় আমাৰ, সেইবিলাকৰ পৰা আমাৰ আগ্ৰহটো বহুত বেছি বাঢ়ি যায়। এণ্ড টিপ নাম্বাৰ 5 হৈছে আমাৰ মেইনটেইনিং এ হেল্ডি মানে লাইফ। তাৰমানে হৈছে যে আপোনালোকে এক্সাৰচাইজ কৰা বা আপোনালোকে মেডিটেশ্যন কৰিছে যে বা আপোনালোকে দৌৰিব গৈছে, মানে ফিল্ডত গৈছে। দিনটোত মিনিমাম এঘণ্টা সময়টো আমি নিজৰ স্বাস্থ্যৰ কাৰণে দিব লাগে, নিজৰ হেল্থটোক দিব লাগে। ছাপ'জ এতিয়া আপোনালোকেতো SI কাৰণে প্ৰিপেয়াৰ কৰি আছে, আপোনালোকে দৌৰিব গৈছে বা আপোনালোকে লং জাম্প মাৰিছে, হয়নে নহয়? এইবিলাক বস্তু বহুত ভাল কথা। আপোনালোকে লগতে মেডিটেশ্যন কৰিব, নিজৰ মাইণ্ডটো ফ্ৰেছ ৰাখিব। তো সেইবিলাক কৰিলে কি হ'ব, আমাৰ কি হয় যে টাইমটো ইউটিলাইজটো আমাৰ ভালকৈ হয়। টাইমটো ইউটিলাইজ হোৱা মানে কি, আমি বহুতখিনি কাম এফিচিয়েণ্টলি কৰিব পাৰোঁ। এটা কাম যদি আমাক কৰিবলৈ আমাৰ যদি ষ্ট্ৰেছ হৈ থাকে, আমাৰ যদি মূৰ বিষাই থাকে বা আমি বেলেগ চিন্তাত যদি আমি থাকোঁ, তেতিয়া আমাৰ এটা কাম কৰিলে বহুত সময় লাগিব পাৰে। কিন্তু আমি সেইটো যদি ভাল মনেৰে কৰোঁ, এটা সুন্দৰ মনেৰে যদি কৰোঁ, তেতিয়াহ'লে আমাৰ সেই কামখিনি কৰিবলৈ বেছি সময় নালাগে। ত' এই 5টা টিপ মই ক'লোঁ, এইকেইটা আপোনালোকে ট্ৰাই কৰক। তাৰপিছত মোক ক'ব যে আপোনালোকৰ ইফেক্টিভ হৈছে নে নাই হোৱা। তাৰপিছত মোক এইটোও জনাব যে আপোনালোকে যদি কিবা বেলেগ যদি টেকনিক আপোনালোকে ট্ৰাই কৰিছে বা আপোনালোকে কৰি আছে, তো সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। চ' থেংক ইউ ফৰ ৱাচিং এভৰিৱান, এণ্ড আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। গুড নাইট, টেক কেয়াৰ।